কাছাৰ কংগ্ৰেছত বিজেপিৰ স্লিপাৰ সেলৰ মানুহ কাছাৰ কংগ্ৰেছত উপেক্ষা নিষ্ঠাবান পুৰণি কংগ্ৰেছে দলত যোগদান নকৰাকৈ জিলাৰ বিষয়বাব বহুতকেই সভাপতি সজল কুমাৰ আচাৰ্যৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ একাধিক গোচৰ চৰকাৰী ঠিকাত বিলম্ব কৰি নিজৰ বিপদ চপাই অনা কাছাৰ জিলা কংগ্ৰেছৰ সভাপতি সজল কুমাৰ আচাৰ্যৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ হৈছে দলৰ ভিতৰ চৰাত সমুখত বিধানসভা নিৰ্বাচন তাৰো পূৰ্বে শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচন এনে সময়ত কাছাৰ কংগ্ৰেছৰ ভিন্ন পদবীৰ পৰা পদত্যাগ কৰিছে 11 জন কংগ্ৰেছীয়ে পদত্যাগ কৰা কংগ্ৰেছৰ তালিকাত 2024 লোকসভা নিৰ্বাচনৰ শিলচৰৰ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰো পদত্যাগ কৰিছে জিলাৰ উপসভাপতি অৱসৰী এপিএছ বিষয়া সুধাংশু কুমাৰ দাসেও পদত্যাগ কৰিছে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকেও পদত্যাগ কৰিলেও দল এৰা নাই বুলি পদত্যাগৰ কাৰণ হিচাপে বিস্ফোৰক অভিযোগ সাধাৰণ সম্পাদকৰ ক'ব বিচাৰোঁ বহুতমান কথা আছে বহুতমান কিছু অভিযোগ আছে আমাৰ হাতত বহুত তথ্য আছে বহুত ৰেকৰ্ড আছে কিছুমান বিজেপি আৰু কিছুমান বিৰোধী দলৰ স্লিপাৰ সেলৰ বহুত মানুহ এতিয়া নতুনকৈ মানে আমাৰ পাৰ্টিখন ধ্বংস কৰাৰ কাৰণে লাগি আছে এইটোৱেই খং কৰি আমি মেইন কথাখিনি হ'ল সেইটোৱেই আমাৰ এগেইনষ্ট পাৰ্টিত স্লিপাৰ সেলে কাম কৰি থাকে আমাৰ ইমান ছিনিয়ৰবিলাক লিডাৰ যিবিলাকত মানে আমাৰ এছেট আমাৰ পাৰ্টিৰ এছেট যিবিলাক হয় ছিনিয়ৰ লিডাৰবিলাক আজি 39 জন ছিনিয়ৰ লিডাৰক মানে পাৰ্টিৰ পৰা মানে পোষ্টৰ পৰা আজো কৰি ৰাখি দিলে নতুন কমিটিত বৰ্তমানৰ জিলা সভাপতি সজল কুমাৰ আচাৰ্যে বিগত জুলাই মাহত দলৰ দায়িত্ব লৈ নৱগঠিত জিলা সমিতিত প্ৰবীণ আৰু নিষ্ঠাবান কংগ্ৰেছক বঞ্চিত কৰাৰ অভিযোগ উঠিছে কোনে কৰিছে সেইবিলাক কিন্তু ৰেছপন্সিবিলিটি এজ এ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ হয় বাহিৰৰ পৰা যদি কোনো মানুহ পাৰ্টি ৰিজিগনেশ্যন দি আমাৰ দলত আহে এইটো ৱেলকাম এইটো একো কথা নাই 2014 পৰা যেতিয়া পাৰ্টি একদম বেয়া দিন বিজেপিৰ হৈ কাম কৰিছে বিভিন্ন ছ'চিয়েল মিডিয়াত বেলেগ বেলেগ নাম দি তেওঁলোকে বিজেপিৰ হৈ কাম কৰিছে আজি তেওঁলোকক আমি চাই পালোঁ যে কমৰেড ডাঙৰ ডাঙৰ পোষ্ট দিয়া হ'ল যেতিয়া পাৰ্টি অলপ ভাল দিন অহাৰ সময় হ'ল তেওঁলোকক এই 39 জন মানুহ আপুনি পাৰ্টিৰ এছেট আপুনি এজন কৰি চাই লওক আমি কোন হয় আৰু ইয়াৰ মাজতে পোহৰলৈ আহিছে এখন বিশেষ তালিকা 39 জনীয়া এই তালিকাত নাম থকা প্ৰত্যেকৰে কংগ্ৰেছৰ সৈতে আছে 20 পৰা 25 বছৰীয়া সম্পৰ্ক আৰু এই সকল লোকক বঞ্চিত কৰাৰ অভিযোগ সজল কুমাৰ আচাৰ্যৰ বিৰুদ্ধে কিন্তু এই অভিযোগ আৰু 11 জনৰ পদত্যাগ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আচাৰ্যে কৈছে কাৰো পদত্যাগ পত্ৰ এতিয়াও তেওঁৰ হাতত পৰা নাই পুৰণি নেতাক বঞ্চিত কৰাৰ প্ৰসংগত আচাৰ্যে কৰে সকলোৱে নিজৰ নিজৰ পছন্দ মতে বনাই লয় কমিটি কমলগলি যখন সভাপতি ছিল অর্গানাইজেশন অ্যাডমিশন ও নিজে দিয়েছে এটা নিজের লোককে দিয়েছে যে কাজ করবে যে কাজ ভালোবাসে যে কংগ্রেসি কর্মী দিয়েছেন কমলগলি অভিজিৎ পাল সভাপতি হয়েছেন উনি ওনার নিজস্ব 2 জন লোককে দিয়েছেন আমি হয়েছে সভাপতি আমি যাকে দিয়েছি উনিও কর্মরত আমার দুষ্ট কোথায় দু একটা নাম মিস গেছে যাতে পারে এত বড় মহাসাগর আমার কমিটিতে ফাইনাল হয় নাই ফাইনাল হওয়ার পরে আপনাদের সামনে প্রকাশ্যে বলবো কে কোন পোস্টে কত বড় কমিটি হয়েছে ইফালে 11 জন লোকৰ পদত্যাগে দলৰ কোনো ক্ষতি নকৰে বুলি কৈ আচাৰ্যে উদাহৰণত দাঙি ধৰিলে কমলাক্ষদে পুৰকায়স্থ সুস্মিতা দেৱ গৌতম ৰয় আদিৰ কথা যদি কিছু খুব থাকে আমাকে এসে বলতে হয় কিচ্ছু হবে না কত গেছে আমাদের কংগ্রেসের কমলাক্ষ চলে আজকে নেই বাপ কমলানন্দ করে গেছে গৌতম রায় গেছে সুস্মিতা দেব বন্ধ ধরে গেছেন কি হয়েছে আমাদের নো এফেক্ট শিলচর শহরের মানুষে এইগুলো দেখে না শিলচর শহরের মানুষের দেখে উন্নয়ন আর আজকে আমি বলি একটা কথা আমি পিছ দিকে দেখে পলিটিক্স করি না আমি সামনের দিকে পলিটিক্স করি পিছ দিকে দেখে পলিটিক্স করি না আমার নিয়ত সেটা নেই আমি অনেক কিছু কংগ্রেস থেকে পাই নাই কিন্তু আমি কংগ্রেস একনিষ্ঠ কর্মী হিসাবে আমি কাজ করে যাচ্ছি শিলচৰৰ পৰা মকসুদুল চৌধুৰীৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ